গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট ঘৈণীয়েক বেছিকৈ এজেণ্ট তেওঁ অকণমান কম কৰি এজেণ্ট আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যেহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছো কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰো যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিচাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিচাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰ্মিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখা লিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে